এই একফালে ভাত বহাই দিছোঁ আৰু একফালে চাহ বনাইছোঁ। এতিয়া বাজে 2:20। আজি মোৰ অলপ পলম হ'ল কিবা কাৰণত, কিবা ভাত বনোৱাত কিবা এটা কামত মই ব্যস্ত হৈ আছিলোঁ। পলমকৈ ভাত বনাব আহিছোঁ। দেখিছে মোৰ মানুহজনে বোলে এই 2:20ত ভাত খোৱাৰ আগত চাহ খায়। তাকে মই এই তেওঁৰ কাৰণে চাহ বনাই দি আছোঁ ভাতৰ লগতে একেলগে। তাকে ৰঙা চাহ নাখায়, গাখীৰ চাহহে খাব। তেওঁ ৰঙা চাহ একেবাৰে নাখায়, গাখীৰ চাহ খাব। এয়া ভাতৰ চিটি মাৰাই নাই। আৰু মই এটা কথা কওঁ, আপোনালোকে এই চোলাটো দেখিছেনে? এই চোলাটোৰ বয়স কিমান জানে? এই চোলাটোৰ বয়স হ'ল প্ৰায় 27 বছৰমান হৈছে, মোৰ বিয়াৰ আগৰে। এই চোলাটোত আমাৰ এওঁৰ যেতিয়া কোৱাৰ্টাৰত আছিলে, মা দেউতাহঁত একেলগে যেতিয়া আছিলে, গাঁৱত যেতিয়া যোৱা নাছিল মা দেউতা, তেতিয়া এই চোলাটোতে বনাইছিলে। আৰু এওঁ যেতিয়া ভাড়াঘৰত থাকি গ'ল, তেওঁ ইউনিভাৰ্চিটিত পঢ়ি আছিলে, সেইকাৰণে তেওঁ ভাড়াঘৰ ল'ব লগা হ'ল। মাহঁত গুচি গ'ল গাঁৱলৈ, তেতিয়া তেওঁক এই চোলাটো দি থৈ গৈছিলে। আৰু মই বিয়া হোৱাৰ পিছতো মই এই চোলাটোতে ভাত বনাইছিলোঁ। আৰু এতিয়ালৈকে মোৰ ছোৱালী এতিয়া বিয়া দিব পৰা বয়স হ'ল, মই এই চোলাটোতে ভাত বনাই আছোঁ এতিয়ালৈকে। মই এইটো স্মৃতি হিচাপে ৰাখি দিছোঁ। আপোনালোকে ক'বচোন, আপোনালোকে কাৰ কাৰ এনেকুৱা চোলা আছে? কাৰণ কিয় আগৰ এই যিটো ষ্টীল, এইটো দেখিছেনে? এইটো আজিকালি এই কোম্পানীটো নাইয়ে চাগে। আৰু যিটো ষ্টীল আছে, এই ষ্টীলটো পোৱা নাযায়। এই ষ্টীলটো পোৱা নাযায়। আগতে যিটো ভাল ষ্টীল দিছিলে নহয়, এতিয়া এই আগৰ এতিয়া ষ্টীলবিলাক পূৰা একেবাৰে আপোনাৰ পাতল পাতল, এইটো বিৰাট মজবুত। সেইকাৰণে মই বেলেগ চোলা মই পাৰিলেও, মই আনিব পাৰিলেও মই অনা নাই। কাৰণ কিয় এইটো মোৰ বহুত পুৰণা চোলা, আৰু স্মৃতি হিচাপে মই এইটো ৰাখি দিছোঁ। মই ছোৱালীহঁতকো দেখাইছোঁ, ছোৱালীহঁতকো কৈছোঁ ইয়াৰে বিষয়ে। এইটো কিমান বছৰৰ চোলা, যিমান দিনলৈকে পাৰিম মই এইটো চোলাতে মই বনাই থাকিম। মোক বহুতে কৈছে, মোৰ লগৰ ছোৱালীবিলাকে কৈছে যে এই চোলাটো চেঞ্জ কৰিবলৈ হোৱা নাই এতিয়াও। মই নাই, মই নকৰোঁ। এই চোলাটোত মই যিমান দিনলৈ পাৰিম মই সিমান দিনে এই চোলাটোতে বনাই থাকিম। এয়া চাহ হৈ গ'ল, মই মানুহজনক বাকি দি আছোঁ চাহ। আপোনালোকে চাই থাকক। অলপ আজি দীঘলীয়া কৰিছোঁ ভিডিঅ'টো, যিহেতু এটা ভাল বস্তু এটা মই দেখুৱালে আপোনালোকক পুৰণা, এইটো দেখাম বুলি মই সদায় ভাবোঁ, আৰু মোৰ সেনেকৈ সময় নিমিলে, সময় নহয়গৈ, দেখাব পৰা নাছিলোঁ। আজি আপোনালোকক দেখুৱাইছোঁ। তাকে মই মানুহজনৰ কাৰণে চাহ বাকি দিওঁ এতিয়া। তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ। চাহ বাকি দিছোঁ। আমাৰ এওঁ কাপত চাহ নাখায় দেই ৰাইজ, তেওঁক লাগে ষ্টীলত গিলাচত। তোক কেতিয়াও কাপত চাহ নাখায়, তেওঁক ষ্টীলত লাগে, ষ্টীলৰ গিলাচত। এয়া চাহ মই তেওঁক এতিয়া দিম। তেওঁ এই দুপৰীয়াখন চাহ খাব বিচাৰিছে, তাকো 2:20 হ'ল। চাব দেই, মই লৈ গৈ আছোঁ। ঐ লোৱা, কি ধুনীয়াকৈ শুই আছে দেখিছে? এয়া চাহ দিলোঁ মই। এয়া আন্ধাৰত শুই আছে, সেইটোৱে তেওঁক চাহটো দিলোঁ। এইখিনিয়ে দীঘলীয়া কৰিলোঁ। আকৌ আহিলোঁ কিটচেনত, বাকী মই ভাত বনাই আছোঁ। শুভ দুপৰীয়া সকলোলৈকে, এৰিছোঁ। বাই বাই।